Hello students, আজি মই তোমালোকৰ মাজত ইকনমিক্সৰ কেইটামান very important পাৰ্থক্য আৰু 2 নম্বৰী কোৱেশ্চনৰ আলোচনা কৰিবলৈ গৈ আছো। তোমালোকে মোৰ ভিডিঅটো শেষলৈকে চাবা। আজিৰ ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আৰু তোমালোকে ইয়াৰ পৰা যিকোনো কোৱেশ্চন তোমালোকে কমন পাব পাৰা। তোমালোকে এই কোৱেশ্চনবিলাক ভালদৰে পঢ়ি যাবা কাৰণ এইবিলাক যিবিলাক কোৱেশ্চন মই দি আছো এই ভিডিঅ'ৰ জৰিয়তে সেইবিলাক কোৱেশ্চন পৰীক্ষাত বাৰে সোধা হৈছিল 2024তো আহিছিল 23তো আহিছিল এনেকৈ সুধি গৈ আছিল আৰু সেইবিলাক কোৱেশ্চন মই কালেক্ট কৰি তোমালোকৰ লগত মই প্ৰস্তুত কৰি তোমালোকৰ লগত মই ইয়াত লৈ আহিছো এই ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে এই কোৱেশ্চনবিলাক ভালদৰে পঢ়ি যাবা ওকে সো বলা পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰো ওকে আৰু প্ৰথম প্ৰশ্নটো হৈছে প্ৰাথমিক আৰু গৌণ তথ্যৰ মাজত পাৰ্থক্য লিখা প্ৰাথমিক আৰু গৌণ তথ্যৰ মাজত আমাৰ পাৰ্থক্য লিখিব কৈছে সো প্ৰাথমিক তথ্য আৰু গৌণ তথ্য কি হয় তোমালোকে গম পোৱাই চাগে কাৰণ প্ৰাথমিক তথ্য কি হয় যিবোৰ তথ্য আমি অনুসন্ধান মানে কোনোবা অনুসন্ধানকাৰীয়ে যিবোৰ তথ্য অনুসন্ধান কৰিয়ে সংগ্ৰহ কৰে তাক আমি কিন্তু প্ৰাথমিক তথ্য মই সৰলত কৈছো অতি সাধাৰণত কৈছো আৰু গৌণ তথ্য কি মানে যিবোৰ তথ্য আগতে সংগ্ৰহ কৰি থোৱা তথ্য যিবিলাক আছে সেইবিলাক হৈছে গৌণ তথ্য সো মই পাৰ্থক্যটো লিখিছো যে প্ৰাথমিক তথ্য হল মৌলিক তথ্য কাৰণ এইবোৰ অনুসন্ধানকাৰীয়ে নিজে সংগ্ৰহ কৰে গৌণ তথ্যবোৰ মৌলিক তথ্য নহয় গৌণ তথ্যবোৰ কিছু মৌলিক তথ্য নহয় কাৰণ এইবোৰ আগতে ব্যক্তি বা প্ৰতিষ্ঠান সংগ্ৰহ কৰি থোৱা ওকে সো 2 নম্বৰ কি আছিল যে প্ৰাথমিক তথ্য অধিক নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য গৌণ তথ্যবোৰ নিৰ্ভুলতা কম প্ৰাথমিক তথ্য সংগ্ৰহৰ নীতি নিয়ম বেছি গৌণ তথ্যৰ সংগ্ৰহৰ নীতি নিয়ম কম ভিডিঅ'টো তোমালোকে পজ কৰি লিখি লোৱা ওকে লিখি ললা এতিয়া নেক্সট কোৱেশ্চনলৈ আগবঢ়াও এইটো মোৰ very important কোৱেশ্চন হয় যে পৰিসংখ্যা বিজ্ঞানৰ সীমাবদ্ধতা কি বৰ্ণনা কৰা এটা হৈছে এইটো 2 নম্বৰী কোৱেশ্চন হয় যে অনুসন্ধানৰ বিষয়বস্তু সংখ্যাত্মক হ'ব লাগিব পৰিসংখ্যা বিজ্ঞানৰ তথ্য হ'বলৈ হয় সমূহীয়া হ'ব লাগিব এই দুটা তোমালোকে মুখস্থ কৰি যাবা আৰু ইয়াৰ পৰা এইটো আহিবলৈ অতি সম্ভাৱনাটো বেছি তোমালোকে এইটো ভালদৰে পঢ়ি যাবা ওকে তাৰপিছত যাদৃচ্ছিক প্ৰতিচয়ন কাক বোলে সো এইটো তোমালোকে ভালদৰে পঢ়িবা এইটো 2 নম্বৰ কোৱেশ্চনত আহিব পাৰে যে অধ্যয়ন কৰিব লগা সমষ্টিৰ পৰা পঠিত গড় বা নমুনা যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা পদ্ধতিক যাদৃচ্ছিক প্ৰতিচয়ন বোলে ওকে লিখি লোৱা নিজৰ বহীত লিখি ললা এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগবঢ়াও ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য লিখা সো তোমালোকে এইটো ভালদৰে পজ কৰি লিখি ললা সো ব্যষ্টিবাদী অৰ্থনীতি শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে আৰু যাৰ অৰ্থ সৰু সমষ্টিবাদী অৰ্থনীতি শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে আৰু যাৰ অৰ্থ ডাঙৰ ব্যষ্টিবাদী অৰ্থনীতি এটা নিৰ্দিষ্ট বস্তুৰ যোগান আৰু চাহিদাৰ বিষয়ে বিশ্লেষণ কৰা হয় সমষ্টিবাদী অৰ্থনীতি সংগ্ৰহ অৰ্থনীতিৰ মুঠ বস্তুৰ যোগান আৰু বিষয়ে অধ্যয়ন কৰা হয় সমষ্টিবাদী অৰ্থনীতিৰ সাধাৰণ গড় আৰু জাতীয় গড় নিৰ্ধাৰণৰ লগত জড়িত আৰু ব্যষ্টিবাদী অৰ্থনীতি ব্যক্তিগত বজাৰ এখনৰ দাম আৰু বস্তুৰ পৰিমাণ নিৰ্ধাৰণৰ লগত জড়িত ওকে তোমালোকে এইটো পজ কৰি লিখি ললা তোমালোকে এই পাৰ্থক্যটো লিখি লোৱা যে পিয়ল পদ্ধতি আৰু প্ৰতিদৰ্শৰ মাজত যেটো পাৰ্থক্য আছে এইটো লিখি লোৱা ইয়া তোমালোকে মাত্ৰ 3টা বা 4টা মুখস্থ কৰিলে হৈ যাব সো এইটো ভিডিঅ'টো পজ কৰি লিখি লোৱা ওকে লিখি ললা আজি ইখিনি ভিডিঅ' আছিল তোমালোকক যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে লাইক কৰি দিবা আৰু আমাৰ এই চেনেলটোত এই ধৰণৰ ভিডিঅ'টো পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ